সঁচাকৈ ইমান ক্ৰিস্পি লগতে তামাম টেষ্টি। মানে কথাটো বিষম হৈছে জানেনে। দুদিনমানৰ পৰা শহুৰ দেউতাৰ পুতেকে অলপ বেছিয়েই ইনচাল্ট দিছে। কিবা বোলে মই জেং খৰি কেটেঙি তাতোতকৈ এখোজ আগলৈ গৈ চিধাই বাঁহৰ পাত বুলি মাতিছে নহয়। সদায় সদায় ইমান ইনচাল্ট সহ্য কৰিবলৈ মই কোনো অবলা নাৰী নহয় দেই। চিধাই ChatGPT সুধিলো শকত হোৱাৰ উপায় কি। ইও বেটা মানুহজনৰ ফলীয়া চিধাই কৈছে অহা জনমত ট্ৰাই কৰক। তেনেতে মনত পৰিল আমাৰ হেমন্তী বাৰ কথা। তাইক হেনো ডক্তৰে ক্ষীণ হবৰ বাবে আলু খাব মানা কৰিছিল। গতিকে শকত হবলৈ আলু খালেই হ'ব। শুভ কামত দেৰি কিয়। শহুৰ দেউতাৰ আলু বাৰীতে আক্ৰমণ কৰি দিলো। তাৰ পিছতে 6 মাহৰ মূৰত মানুহজনক যেনেকৈ ধান খেৰ লৈ ঘঁহি ঘঁহি গা ধুৱাই জিলিকাওঁ তেনেকৈ আলুখিনি ধুই চিকচিকিয়া কৰি দিলো। শুভ কামত যেনেকৈ মেকুৰীয়ে ৰাস্তা কাটি বাধা দিয়ে তেনেকৈ মোৰ পইচাতকৈ চেপেটা মানুহজনে আহি বাধা দিলেই নহয়। ইমান আলু নষ্ট নকৰিবা, আমি এসপ্তাহে চলিব পাৰিম এই বুলি কৈ তেওঁৱেই সৰু সৰু আলুখিনি বাছি দিলে। সঁচাই দেই, মই যদি প্ৰত্যেক সোমবাৰে মহাদেৱৰ ব্ৰত কৰোঁতে অৰিহণা অলপ বেছি দিলো হয় আজি ইমান চিপচ এটা নাপালো হয়। উপায়টো নাই, গতিকে মই ৰেচিপিতে ফ'কাছ কৰিলোঁ। আলুখিনি অলপ সিজিব দিলোঁ। নিমখৰ পৰিমাণটো দেখি হাঁহি নিদিব আকৌ, মানে পিছত আৰু দিব লাগিব যে। বক বককৈ উতলি থকা ফুটেজটো ল'ব নাপালোৱেই, মানে কাষ্টমাৰ কেয়াৰ বুলি নাম্বাৰ এটাৰ পৰা ফোন আহিছিল। মানুহজনে 10 মিনিটমান কি যে কথা পাতিলে জানো। মোৰ আলু সিজি যোৱাৰ পাছতেহে ফোন আনি দিছে। বাৰু এই গোটেই প্ৰক্ৰিয়াটো চাই মোৰ নিজৰেই হাঁহি উঠিছে। এনেদৰে চাগে মই যি টি কৈ মানুহজনৰ মাথাটো ডিমটোৰ দৰেই ঘোলা কৰি পেলাওঁ। পাইছে মজাটো। বিয়া পতাটো ইমান সহজ বুলি ভাবিছিল, তাকো মোৰ দৰে এজনী। কপাল ভাল, অকল মাথাটোৱে ঘোলা কৰোঁ। খং উঠিলে আৰু কি কি ঘোলা হ'ব ঠিক নাই। এই যে বইল কৰি থোৱা আলুখিনি মৰমত হেঁচি হেঁচি অলপ চেপেটা কৰি ল'ব লাগিব, নহ'লে ভিতৰত নিমখেই নোসোমাব। কামটো কিন্তু যথেষ্ট আমনিদায়ক, কিন্তু মোৰ খোৱাৰ লালসাত ধৈৰ্যৰে এটা এটাকৈ হেঁচি গলো যাতে আলুখিনিয়ে দুখ নাপায়। এতিয়া ফেটি লোৱা ডিমটো অলপ অলপকৈ আলুত ছটিয়াই দিলোঁ। কৰ্ণফ্লাৱাৰ ময়দা এইবোৰ এইখন পাকঘৰত নাপাব, গতিকে পিঠাগুড়িৰে কাম চলালোঁ। লগতে অলপ হালধি পাউডাৰ, লগতে নিমখ সোৱাদ অনুসাৰ। বাহ চন্দ্ৰ মিলিয়ে গ'ল দেখোন। কবি হোৱাৰ লক্ষণ নেকি বাৰু। অলপ জিৰা গুড়ি, কাশ্মীৰী লাল মিৰ্চ দি প্ৰথমতে ষ্টাইলত চামুচেৰে সানিবলৈ চেষ্টা কৰিলোঁ, কিন্তু গাঁৱৰ ঢেকেৰী যে স্কেলিয়ে মেৰে হাতহে কাফিহে বুলি হাতেৰে সানিব ধৰিলোঁ। এইবোৰ কৰি থাকোঁতে মনলৈ এটা ভাৱ আহিল, মই ফেচবুকত হওক বা ইউটিউবত হওক ভিডিঅ' বনাই বনাই যিমান আপোনালোকক কামোৰ দিওঁ তাৰ শাস্তি হিচাপে জমে মোক এনেকৈ ৰঙাকৈ গৰম তেলত ভাজিব চাগে। এটা কথা, ভজাৰ আগতে মোৰ দৰে কমকৈ হালধি নিদিব, নহ'লে দেখিবলৈ এনেকুৱা ফটুৱা হ'ব। আৰু সৰু বাচ্চা নাই যদি জলকীয়া গুড়ি অলপো দিব নাপাহৰিব। লগতে চবতকৈ ইম্পৰ্টেণ্ট, মোক ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব, নহ'লে এনেকুৱা হাও দিম আপোনাৰ নেট কাছতকৈ শ্ল' চলিব।